যিবিলাক উন্নয়নমূলক কাম আছে আপোনাৰ এই উন্নয়নমূলক কামবিলাক হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম ছেফ থাকিব, সুৰক্ষিত থাকিব। এইকাৰণে আমি কি বিচাৰোঁ, সাধাৰণ ৰাইজে শান্তিৰে থাকোঁ, ভালকে দুমুঠি খাই ঘৰতে শান্তিৰে কাম কাজ যাতে কৰিব পাৰোঁ, এই বস্তুখিনি আমাক লাগে। আৰু এই সকলোখিনি বস্তু হ'ব যেতিয়া আমাৰ ইউপিপিএল চৰকাৰ আহে। আমাৰ চৰকাৰ আহিলে এই সকলোখিনি পৰিৱৰ্তন হ'ব। এতিয়া আপোনালোকে আমি সকলোৱে জানো যে জব কাৰ্ডৰ পৰা কিমানবিলাক দুৰ্নীতি কৰি গৈছে বিগত দিনবিলাকত। এই বস্তুখিনি কিন্তু কোনেও আজিলৈকে মাত মতা নাছিল। আমাৰ দলে চৰকাৰ গঠন কৰাৰ আগতে আমি 2 অক্টোবৰ তাৰিখে সকলো ব্লক ৱাইজত আমি ধৰ্ণা দিছোঁ, মেমৰেণ্ডাম ছাবমিট কৰা হৈছে আৰু আমি CBI তদন্ত বিচাৰিছোঁ যাতে এই গৰীব দুখীয়া মানুহবিলাকে তেওঁলোকৰ প্ৰাপ্যখিনি পায় আৰু দোষীয়ে উচিত শাস্তি পায়। গতিকে আপোনালোকে চায়ে আছে যে চৰকাৰ গঠন কৰাৰ আগৰে পৰা যিখিনি কৰিবলগীয়া, যিখিনি মানে সহায় এটা পাইছোঁ, এইটো কিন্তু বেলেগ কোনো দলৰ পৰা আমি আজিলৈকে পোৱা নাই। বহুত দল সংগঠন আছে যিবিলাকে আমাক ভাগহে কৰি ৰাখিছিল, অৱৰণ নামত বৰণ নামত এনেকৈ ভাগহে কৰিছিল, যাৰ ফলত আমি দুৰ্বলহে হৈছিলোঁ। কাৰণ সকলো জাতি গোষ্ঠী যেতিয়া মিলি থাকিব তেতিয়াহে এখন সুস্থ সমাজ গঠন হ'ব। আৰু মিলা প্ৰীতি য'ত থাকে তাত উন্নতি হয়। অকল এটা জাতিয়ে উন্নতি কৰিব নোৱাৰে। গতিকে এইখিনি সময়ত আমি যিদৰে এতিয়া সকলোৱে মিলি জুলি আছোঁ, শান্তিৰ পৰিৱেশ এটা ঘূৰি আহিছে, এই সময়খিনিত আমি এতিয়া সকলোৱে হাত ধৰি আগুৱাব লাগিব আৰু এই সুযোগ সুবিধাখিনি আমাক ল'ব লাগিব যাতে আগন্তুক দিনবিলাকত আমি শান্তিৰে থাকিব পাৰোঁ আৰু আমাৰ যাতে সৰ্বাংগীন উন্নতি হয়, মহিলাসকলৰো যাতে উন্নতিখিনি হয়। এইখিনিয়ে মই ক'ব বিচাৰোঁ যে আমি এতিয়া সকলোৱে আগবাঢ়ি আহি ট্ৰেক্টৰৰ ছবিত ভৰ দি ইউপিপিএল চৰকাৰ গঠন কৰা যাতে আপোনালোকেও সহায় কৰে, এইটোৱে মোৰ বক্তব্য। আৰু বেছি দীঘলীয়া নকৰোঁ, বহুত বক্তা আছে, এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল মুৰ্ছিদা বেগম বাইদেউলৈ। এতিয়া আমাৰ বক্তব্য